সন্মানীয় ৰীতা চৌধুৰী বাইদেউৰ অনুৰোধ মৰ্মে মই ৰীতা চৌধুৰী বাইদেউৰ অন্যতম জনপ্ৰিয় গ্ৰন্থ এই সময় সেই সময় নামৰ উপন্যাসখন পাঠ কৰি আছিলোঁ। কেইদিনমান মই উপন্যাসখন পাঠ কৰা নাছিলোঁ, কিন্তু শুভাকাংক্ষীসকলৰ অনুৰোধ মৰ্মে মই পুনৰ এই সময় সেই সময় উপন্যাসখনৰ 5 নম্বৰ খণ্ডটো পাঠ কৰিবলৈ আৰম্ভ কৰিছোঁ। ঘৰটো দুমহলীয়া, পুৰণি। তলৰ মহলাৰ সোঁফালে থকা ৰুমটোৰ দুৱাৰখন খোলা আছিল। সুকন্যাই বেল বজালে। অলপ সময় পিছতে 10-12 বছৰীয়া ল'ৰা এটা ওলাই আহিল। ছাৰ আছেনে? আমাক আজি মাতিছিল, সুকন্যাই ক'লে। আছে, বহকহি। নম্ৰ হাঁহি মাৰি ল'ৰাটো পিছুৱাই গ'ল। অতিথিহঁত সোমাই গ'ল। ৰুমটোৰ ভিতৰত দুশাৰীকৈ 4যোৰ ডেস্ক বেঞ্চ সজাই থোৱা আছে। তাৰ সন্মুখত এযোৰ চকী মেজ। মেজৰ ওপৰত কেইখনমান কিতাপ, প্ৰেক্টিকেলৰ এচাপ বহী, চক পেঞ্চিল, ডাষ্টাৰ আৰু কলম। এযোৰ পুৰণি ধৰণৰ চশমা, এডাল স্কেল। পিছফালৰ বেৰত এখন ব্লেকবৰ্ড। এটা নিয়মীয়া শ্ৰেণীকোঠা আৰু কোনো শিক্ষকৰ এটা পঢ়া শুনা কৰা কোঠা একাকাৰ হৈ গৈছে। গলিৰ ভিতৰৰ ঘৰ কাৰণে গাড়ীৰ শব্দ শুনা নাযায়। ঘৰৰ ভিতৰৰ পৰাও কোনো শব্দ অহা নাই। ঠিক যেন পুৰণি দিনৰ এটা গতিহীন আবেলি, শিথিল আলক্ষ্যৰ অলপমান নিৰ্জনতা। অদিতিয়ে থিয় হৈ থাকিয়েই ইফালে সিফালে চাইছে। কাজৰী ওচৰতে থিয় হৈ আছে। অদিতিৰ দৰে ইফালে সিফালে চাইছে। অদিতিৰ ওচৰতে বেঞ্চ এখনত বহিছে কস্তুৰী। টোললৈ বহিবলৈ অহা প্ৰাচীন ছাত্ৰৰ দৰে ত্ৰস্ত আৰু কুণ্ঠিত যেন লাগিছে তাইক। ডেস্কত হাত দুখন থৈ একান্ত বাধ্য ছাত্ৰীৰ দৰে বহি আছে তাই। তাইৰ ওচৰতে ঠিক পিছফালৰ বেঞ্চখনত বহি গুণগুণাইছে সুকন্যাই। তাইৰ ৰুমটো সম্পৰ্কে কোনো কৌতূহল নাই। বেগৰ পৰা ফাইলাৰ এডাল উলিয়াই নখবোৰ ফাইল কৰাত লাগিছে। ফাইলাৰডাল ছাৰে দেখিলে কি ভাবিব কচোন? কস্তুৰীয়ে লাহেকৈ ক'লে। কি ভাবিব? ফাইলাৰ নিচিনা দে, অল্ড ফেশ্বন, অল্ড মেন, ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ বাউণ্ডেৰীৰ বাহিৰে একোৱে নাজানে। উফ, যি চিৰিয়াছ লুকিং। এই টিউচন মাষ্টাৰবোৰ দেখিবলৈ কিয় ভয় লগা হয় অ'? কালি দেখাৰে পৰা অসহ্য লাগি আছে। ভাল কামোৰ এটা হ'ব যেন পাইছোঁ। অদিতিৰ উপস্থিতিৰ কথা ভাবি গুণগুণাই ক'লে সুকন্যাই। গুণগুণাই ক'লেও অদিতিয়ে নুশুনাকৈ নাথাকিল। মুহূৰ্ততে সুকন্যাৰ প্ৰতি বিৰক্তিত মনটো ভৰি পৰিল অদিতিৰ। কি দুৰ্বিনীত এই ছোৱালীজনী, কি অদ্ভুত, সৌজন্যহীন। অবিনাশ আৰু মধুমিতাই কেনেকৈ তুলিছে একমাত্ৰ জীয়েকক। ভাবিলে আচৰিত লাগে। অবিনাশ মধুমিতাটো সৌজন্যহীন নহয়, নিখুঁতভাৱে আধুনিক আৰু মাৰ্জিত। তেওঁলোক সমাজৰ এনে এক স্তৰৰ বাসিন্দা য'ত খোৱাৰ পৰা শোৱালৈ সকলোতে এটিকেট মানি চলা হয়। সেই সমাজৰ লগত এক হৈ যোৱাৰ সামৰ্থ্য অদিতিৰ নাই। টকা পইচা ষ্টেটাছ কোনো ফালৰ পৰাই নাই। অদিতিটো সৌসিদিনাহে গুৱাহাটীলৈ আহিছে। প্ৰান্তীয় চহৰৰ সীমাবদ্ধ পৰিৱেশ আৰু সুযোগ সুবিধাৰ মাজতো নিজৰ জীয়েক দুজনীক পৃথিৱীৰ বিশালতাৰ সৈতে মিলিব পৰাকৈ উপযুক্ত কৰি তুলিছে অদিতিয়ে। শিকাইছে মাৰ্জিতভাৱে নিজৰ আনন্দ নিৰানন্দ, সন্তুষ্টি অসন্তুষ্টি, মত অমত প্ৰকাশ কৰিবলৈ। সুকন্যা কিয় এনে হ'ল? ইমান ভাল স্কুলত পঢ়িও কিবা কাৰণ নিশ্চয় আছে, গভীৰ কিবা এটা কাৰণ। অলোকেশে আজি তাইক সেই কথাই কৈছিল উৎস অনুসন্ধানৰ কথা। অলোকেশে মাজতে কেইদিনমান বৰ আৰাম কৰিলোঁ আণ্টি। আকৌ আৰম্ভ হ'বৰ হ'ল বৰিং টিউচনবোৰ। সেই প্ৰেপৰ পৰা 10লৈ টিউচন কৰিয়ে আছোঁ। ৰাতিপুৱা ক্লাছ মিছে পঢ়ায়, আবেলি হিন্দী, গধূলি অসমীয়া, তাৰপিছত অংক, তাৰপিছত হোমৱৰ্ক, ছানডে ৰাতিপুৱা আৰ্ট টিচাৰ, ইভিনিঙত ডেন্স। উফ, ইমান টিউচন কৰিছিলা? নিজতো পঢ়িব পাৰি? কাজৰীয়ে সামান্য অবাক হৈ সুধিলে। পাৰি, কিন্তু মই নোৱাৰোঁ। আমাৰ স্কুলৰ বেছিভাগেই নোৱাৰে। আমি টিউচন ডিপেণ্ডেণ্ট হৈ গৈছোঁ কাজৰী বা। আৰু নপঢ়োঁ বুলিলে হ'ব নেকি? ক্লাছত মিছে যি কৰিবতো কৰিবই, ঘৰত চুল্লিত ধৰি টানি আনি পঢ়িবলৈ বহুৱাই দিব মম ডাৰ্লিঙে। সৰুতে প্ৰেপত জঁপিয়াই হাত ভৰি জোকাৰি গাবলৈ শিকাইছিল নহয়। মামা ডাৰ্লিং, পাপা ডাৰ্লিং, আই লাভ ইউ, চি ইয়ৰ বেবী ডান্সিং, চি ইয়ৰ বেবী জাম্পিং।
জাষ্ট ফৰ ইউ জাম্পিং কৰিয়ে আছোঁ, ডান্সিং কৰিয়ে আছোঁ, ফৰ ডেম আণ্টি। টিউচনৰ তালে তালে হাঁহি উঠিল সুকন্যাই। আকৌ বোলে তই নপঢ়, ৰিপৰ্ট বুক বোলে চাবই নোৱাৰি। সুকন্যাৰ হাঁহিত যোগ দি কস্তুৰীয়ে ক'লে, ৰিপৰ্ট বুক সঁচাকৈ বেয়া, চাবি পঢ়োহে, হেডত সোমাই নেকি? আপাৰ ফ্ল'ৰত উঠিবলৈ চিৰি এডাল নালাগিব। কনচেনট্ৰেশ্যন থাকিলেহে পঢ়িয়ে থাকোঁ, বুজিছ, মাৰ ভয়ত। স্পেয়াৰ কৰিব নেকি? মামাৰ ডাৰ্লিঙৰ আৰু এটা ভাল গুণ আছে, বুজিছ, ইউনিট টেষ্ট, হাফ ইয়াৰলি, এনুৱেল যি পৰীক্ষাই হওক, টিচাৰৰ ঘৰে ঘৰে যাব, গিফ্ট দিব আৰু লাহেকৈ কুৱেশ্যন পেপাৰখন উলিয়াই নিব। মোৰ কাৰণে কিন্তু বেচেৰীয়ে এই ক্ষেত্ৰত বেষ্ট ছেক্ৰিফাইচ কৰিছে, খুব ঘূৰে। কুৱেশ্যন পেপাৰ দি দিয়ে? অবাক হৈ ঘূৰি চালে কাজৰীয়ে। দিয়েতো, স্কুলত দৰমহা পাই 2000, ডেইলি এযোৰকৈ নতুন ড্ৰেছ পিন্ধি আহে। স্কুল আৰম্ভ হোৱাৰ লগে লগে ষ্টুডেণ্টৰ বহীত নাম, ফোন নম্বৰ, এড্ৰেছ লিখি দিয়ে। টিউচন নল'বি, টিটো নাকাটিলেও গেছকৈ হাফ মাৰ্ক কাটি দিব। টিউচন কৰিলে কুৱেশ্যন পেপাৰ দি দিব, খুজি খুজি বস্তু লৈ জান কিছুমানে। মই লাজতে নুশুনা ভাও ধৰি থাকোঁ, দুখো লাগে ভাবি, মাথাও গৰম হৈ যায়। সিহঁততো এক প্ৰকাৰ এক্সপ্লইটেডেই দিয়াচোন। 2000-3000 টকাত গুৱাহাটীত চলিব পাৰি নেকি? সেইকাৰণে ঘৰত স্কুল পাতি লৈছে, 30-40,000 আহে। টি চাৰ্ট, ডেট, শাৰী, গহনা, শ্বপিচ, ৱাকমেনৰ দম লাগি যায়। কুৱেশ্যন পেপাৰ পাওঁ যদি ৰিজাল্ট কিয় ভাল নহয়? আহা, মামা ডাৰ্লিঙে কষ্ট কৰি কুৱেশ্যন পেপাৰ আনে, এথিক্স ভাঙি টিচাৰে কুৱেশ্যন পেপাৰ লিক কৰে, ময়ো কিবা এটা কৰিব লাগিবতো। সেইকেইটা কুৱেশ্যন বাদ দি বেলেগ পঢ়ি থাকোঁ, খুব পঢ়ি দেখুৱাওঁ, মামা ডাৰ্লিং খুচ হৈ থাকে। তাৰপাছত ৰিজাল্ট ওলালে ঠেককে আছে, যি বকে। মই কান্দো হৈ থিয় হৈ থাকোঁ, ববি চকী মনৰ শান্তিৰ কাৰণে। মামা ডাৰ্লিং ক্লাবত টাচ খেলিবলৈ যায়, মই বাগৰি হাঁহোঁ, কেনে মজা পালি, টিট ফৰ টেট। সুকন্যাই হাঁহি উঠিলে। কাজৰীহঁতৰ অভাগ চকুবোৰ মন নকৰি আকৌ ক'লে, অৱশ্যে সদায় ভয় খুৱাই বুলি নাভাবিবা, সৰুতে ভয় খুৱাইছিল, লগতে ব্ৰাইবো দিছিল, বুজিছা, চকলেট, চিপছ, কোল্ড ড্ৰিংকছ, আইচক্ৰীম, টিউচন আৰু হোমৱৰ্ক, এইকেইটা একেলগে। টিউচন আৰু হোমৱৰ্ক হ'ল নেচেচিটি, বাকীখিনি ব্ৰাইব। কি বুলি কয়, ঘোচ দিয়ে, বুজিছা, ঘোচ। আৰু মাষ্টৰৰ হেণ্ডকাপ পিন্ধাই থৈ মোক এৰি পলাই। তই কিন্তু আল্টিমেটলি ভাল ৰিজাল্ট কৰিলি, কেনেকৈ কৰিলি? কস্তুৰীয়ে অবাক হৈ সুধিলে। 10ত অলপ পঢ়িছিলোঁ, বুজিছ, 3rd ডিভিজন পালেতো ডিগ্ৰেড পঢ়িব লাগিব। তাত কি পঢ়িবি, যিবোৰ মক্কেল পঢ়ে। 2-এটাক লগ পাইছিলোঁ নহয়, উফ, ছোৱালীৰ লগত বহি বগৰীৰ গুৰি চেলেকি খাই মুখৰ ফালে ভেবা লাগি চাই থাকে। তাৰপিছত গলিত সোমাই এজনীৰ কাৰণে 4টা মানে মাৰামাৰি কৰে। আৰু এটা কথা, মামা ডাৰ্লিঙৰো কিবা কেৰামতি থাকিব পাৰে, বুজিছ। মাজতে সেবাৰ অফিচলৈ অহা যোৱা কৰা দেখিছিলোঁ। কেৰাণী টাইপৰ মানুহ দুটামানৰ লগত হাঁহি কেক, পেষ্ট্ৰি, চিকেন, চেণ্ডউইচ, বিৰিয়ানী, দৈ, ফৈ খুৱাই কথা পাতি থকা দেখিছিলোঁ। এনেইতো সেইবোৰক বাৰান্দাই ক্ৰছ কৰিব নিদিয়ে, কিবা ফিটিং কৰিও নম্বৰ বঢ়াই দিব পাৰে। যি জিনিছ। তই মাৰ বিষয়ে ইমান বেয়াকৈ কওঁ, শুনিবলৈ বেয়া লাগে, কস্তুৰীয়ে ক'লে। গুণহে গাইছোঁ, এইবোৰক আজিকালি গুণ বুলি কয়, বুজিছ। সদায় সত্য কথা ক'বা, ট্ৰুথ ইজ গডৰ দিন নাই। ঐ, কালি এটা আচৰিত কথা দেখিলোঁ নহয়, ষ্ট'ৰ ৰুমত কিবা বিচাৰি আছিলোঁ, বুজিছ। এখন কাপোৰত কিবা লিখি ফ্ৰেমত বন্ধাই থৈছে, লেতেৰা হৈ গৈছে, কিনো বস্তু বুলি ধূলি চুলি মচি চাওঁ, এম্ব্ৰইডাৰী কৰি লিখা আছে। নিজেই সন্তুষ্ট হবাহে অতিথি, দিবলৈ আছেনো কি। দিনহীন এই ভগা প্ৰজাতিক যাবাহে আশীৰ্বাদ দি। ৱাহ, কি ডাউন টু আৰ্থ এক্সপ্ৰেছন। তুলি লৈ চিধা মাৰ ৰুম। তুমি কৰিছিলা এইটো এম্ব্ৰইডাৰী?
মামা ডাৰ্লিক লগালগ ৰঙা জলকীয়া মাৰিবলৈ বাকী। নিগনিৰ পৰা বাঘ হোৱা মানুহতো নিগনি আছিলি বুলি ক'লে মাথাত তেৰা হৈ যায়। আৰাম লাগিল বুজিছ, খুব আৰাম লাগিল আজি। সেইকাৰণে আইচক্ৰীম খুৱাওঁ বোলোতেও জাপ মাৰি উঠিলোঁ। মই এটা ট্ৰিট ডিভাৰ্চ কৰোঁ বুজিছ। অদিতিয়ে উভতি চালে, সুতীক্ষ্ণ পৰ্যবেক্ষকৰ দৃষ্টিৰে চাই পঠিয়ালে সুকন্যাৰ চকুলৈ। কোনো ক্ষোভ, কোনো মনোকষ্ট লুকাই আছে নেকি এই কথাকেইটাত? কি আছে সুকন্যাৰ মনত? এই অগণন অলিয়া বলিয়া কথা আৰু অবিৰত গুণগুণনিৰ মাজেৰে কি কথা কয় সুকন্যাই? কি কথা ক'ব খোজে? বুজিবৰ চেষ্টা কৰিব লাগিব সুকন্যাক, জানিব লাগিব তাইৰ মনৰ জগতখন। সুকন্যাক বুজিব পাৰিলে আৰু অনেকক বুজিব পাৰিব অদিতিয়ে। সুকন্যাৰ দৰে ল'ৰা ছোৱালী বহুত আছে সুকন্যাহঁতৰ দৰে পৰিয়াল। কাজৰী কস্তুৰীৰ দৰেও অনেক ল'ৰা ছোৱালী আছে। এই সময়ৰে একোটা অংশ সিহঁত, এই সময়ৰ প্ৰতিবিম্ব। এই সময়ক বুজি চোৱাৰ কথা কৈছে অলকেশে। অতীতলৈ উভতি চাবলৈ কৈছে অতীতৰ পৰা ঘূৰি আহি বৰ্তমানত উপস্থিত হ'বলৈ। অদিতিয়ে অলকেশক উপেক্ষা কৰিব নোৱাৰে। অলকেশ অদিতিৰ বন্ধু, পুৰণি অন্তৰংগ বন্ধু। অসম আন্দোলনৰ ঠিক মাজভাগত অলকেশৰ লগত অদিতিৰ চিনাকি হৈছিল। চন্দনেই চিনাকি কৰি দিছিল। এখন নেশ্যনেল পেপাৰৰ জাৰ্নেলিষ্ট হিচাপে অসম আন্দোলন কভাৰ কৰিবলৈ অসম আহিছিল অলকেশ ধনী ঘৰৰ ল'ৰা। গুৱাহাটীত ঘৰ যদিও BA পাছ কৰি দিল্লীলৈ পঢ়িবলৈ যোৱাৰ পৰা দিল্লীতেই আছিল। চন্দনৰ মুখৰ পৰা অলকেশ সম্পৰ্কে বহুত কথা শুনিছিল অদিতিয়ে। খুব খেয়ালী আৰু অঘৰী ধৰণৰ ল'ৰা। কিবা কিবি অদ্ভুত কিছুমান কাম কৰি লৈ ঘূৰি ফুৰে। তোৰ এইবোৰ বিলাস বুজিছ, ধনীৰ দুলালটো, ঘৰৰ সৰু, দায়িত্ব নাই, খৰচ কৰিবলৈ ধন আছে। তই যদি ঘৰৰ পৰা পঠোৱা 140 টকীয়া মানি অৰ্ডাৰেৰে চলিব লাগিলহেঁতেন, তোৰ মুখলৈ যদি পাছ কৰি কিবা এটা কৰিবি বুলি ঘৰৰ মানুহে চাই থাকিলেহেঁতেন, তোৰ এইবোৰ ভাববিলাক ভাব হৈ উৰি গ'লহেঁতেন। পঢ়ি থকা সময়ছোৱাত চন্দনে কেতিয়াবা কৈছিল, তই এক প্ৰকাৰ ঠিকেই কৈছ, বিলাসিতাই কৰিছোঁ হয়তো, কিন্তু সঁচা কথা কওঁ, সকলো থাকিও মই কিয় জানো এইবোৰৰ মাজত একো অৰ্থ বিচাৰি নাপাওঁ। জীৱনক মোৰ বুজিবলৈ মন যায়। মোৰ জীৱনটো সকলোফালে সুৰক্ষিত। ইচ্ছা কৰিলে মই একো নকৰাকৈ আৰামেৰে জীৱন কটাব পাৰোঁ। কিন্তু মই ভাবোঁ জীৱনৰ অৰ্থ আৰামেৰে জীয়াই থকাটো নহয়। জীৱন তাতকৈ বহুত গভীৰ, তাতোকৈ বহুত উচ্চ, তাতোকৈ জটিল। জীৱনৰ অৰ্থ তাতকৈ বহুত বেলেগ। মই জীৱন আৰু জগতক বিশ্লেষণ কৰি চাব খোজোঁ। মই নিজৰ কাৰণে এটা সত্যক আহৰণ কৰিব বিচাৰোঁ, যি সত্যৰ কাৰণে মই মোৰ জীৱনটো খৰচ কৰিব পাৰিম, কৰি তৃপ্তি পাম। মই কোনো বান্ধোনত সোমাব নোখোজোঁ, প্ৰেমৰো নহয়। তই এটা অদ্ভুত মানুহ, চন্দনে অলকেশক কৈছিল। তই যে শেষত কি কৰিবিগৈ তাকেই ভাবোঁ। ভালেই কৰিম চাবি। এইবোৰ কথা চন্দনৰ মুখতে শুনিছিল অদিতিয়ে। এদিন অলকেশে সৰ্বভাৰতীয় বাতৰি কাকতৰ সাংবাদিকৰ চাকৰিলৈ ঘৰৰ পৰা ওলাই গৈছিল। চন্দন তেতিয়া জড়িত হৈ পৰিছিল অসম আন্দোলনত। দুয়োৰে মাজত যোগাযোগ আছিল। অলকেশ প্ৰায়ে অসমলৈ আহিছিল আন্দোলনৰ খবৰ বিচাৰি। কাৰ্যসূচীসমূহৰ কথা লিখিছিল যদিও লগতে সি আন্দোলনৰ পাৰ্শ্ব কাহিনীবোৰৰ কথাও বিচাৰি লিখিছিল। অদিতিহঁতৰ অঞ্চলক লৈও সি এটা ষ্টৰী কৰিছিল। সেই কামত আহোঁতেই অদিতিয়ে প্ৰথম অলকেশক লগ পাইছিল। অলকেশ চন্দনৰ দৰে গম্ভীৰ নহয়, ধেমেলীয়া। খুব সহজতে সি অদিতিহঁতৰ বন্ধু হৈ পৰিছিল। কিন্তু এদিন চন্দন আৰু অদিতিৰ কাৰণেই আৰু কেতিয়াও যোগাযোগ নৰখাৰ সিদ্ধান্ত লৈ গুচি গৈছিল অলকেশ। তাৰ পাছত সঁচাকৈয়ে সি কেতিয়াও অদিতিৰ লগত যোগাযোগ ৰখা নাছিল। তথাপি অদিতিয়ে জানে তেওঁলোকৰ বন্ধুত্ব এতিয়াও একেই আছে। সময়ৰ মামৰে খাই নষ্ট কৰি পেলোৱা নাই বন্ধুত্বৰ সেই বিৰল আন্তৰিকতা। তাৰ ফোন পাই সেয়েহে যিমান আনন্দিত হৈছিল অদিতি, অবাক হৈছিল তাতোতকৈ বহুত বেছি। ভাবি পোৱা নাছিল ইমান বছৰৰ পিছত কিয় ফোন কৰিব পাৰে অলকেশে। অলকেশৰ ফোন পোৱাৰ পিছতো, ফোন কৰাৰ কাৰণটো কোৱাৰ পিছতো এতিয়াও যেন কথাটো ভালকৈ বুজি পোৱা নাই অদিতিয়ে। এতিয়াও যেন শেষ হৈ যোৱা নাই আশ্চৰ্যৰ তৰংগটো। সেই তৰংগ সুতীব্ৰ ৰূপত ধ্বনিত হৈছিল অদিতিৰ কথাত। অলকেশে সুৰটো ধৰিব পাৰিছিল। সি হাঁহি সুধিছিল, আচৰিত হৈছা নখম? মুহূৰ্ততে আৱেগিক হৈ পৰিছিল অদিতি। হবা জানো, ভাবিছা নিশ্চয় প্ৰতিজ্ঞা ভংগ কৰি কিয় ফোন কৰিলা, নহয়?
অভিমানতকৈ শক্তিশালী কাৰণ এটা আছে বুলি বুজিছোঁ। কাৰণটো কি অলোকেশ? কম। তাৰ আগতে ইমেইল এড্ৰেছটো দিয়া আছে? আছে, লিখি ল'বা। এড্ৰেছটো লিখি লৈ অলোকেশে কৈছিল, লিখি জনাম, ছুটিকৈ কাৰণটো কওঁ। তাৰ আগেয়ে দুটামান প্ৰশ্নৰ উত্তৰ দিয়াচোন। সোধা। ক'ৰ পৰা কৈছা? কাৰ নিকোবৰৰ পৰা। 2 দিনমান ইয়াতে থাকিম। জাৰ্ণালিজিম এৰি দিলা? এৰা নাই, টাইপটো বেলেগ হৈছে। মোৰ ফোন নম্বৰ ক'ত পালা? মই যে গুৱাহাটীলৈ আহিলোঁ। কোনে ক'লে অলোকেশ? মই এজন জাৰ্ণালিষ্ট, নাজানা? অলোকেশে হাঁহিছিল। তাৰ পাছত কৈছিল, এতিয়া কিয় ফোন কৰিলোঁ কওঁ। কোৱা। মই এটা প্ৰজেক্ট পাইছোঁ, অসম আন্দোলনৰ পৰা এতিয়ালৈকে হিষ্ট্ৰী লিখাৰ কাম। হিষ্ট্ৰী বুলিলে যি বুজো ঠিক তেনেকুৱা নহয়। যিমান দূৰ পাৰি সমাজখনৰ সকলো দিশত আলোকপাত কৰিব লাগিব। আন্দোলন কালৰ পৰা সাম্প্ৰতিক কাললৈ সমাজ পৰিৱৰ্তনৰ বিভিন্ন দিশৰ কথা লিখিব লাগিব। মই তোমাক এই দায়িত্ব দিব খুজিছোঁ অদিতি। মই ইতিমধ্যে তেওঁলোকৰ লগত তোমাৰ কথা পাতিছোৱেই। তেওঁলোক মান্তি হৈছে। মই কি জানো অলোকেশ, অবাক হৈ গৈছিল অদিতি। তুমি পাৰিবা? মই জানো। কিয় পাৰিবা পিছত ক'ম, মেইল কৰিম। কিতাপ সম্পৰ্কীয় কথাবোৰো লিখি জনাম। মোৰ কথাও ক'ব নালাগিব জানো? সুধিবাইতো, তোমাৰ কথাও জানিবলৈ আছে। তুমি বোলে জাৰ্ণালিষ্ট। অদিতিয়ে হাঁহিছিল। খবৰ পোৱা আৰু ভিতৰখন দেখা জানো একে? এতিয়া থোৱাৰ আগতে মই এই দায়িত্ব ল'ব পাৰিম নে নাই জানিব নোখোজা? অদিতিৰ প্ৰশ্ন শুনি অলোকেশে শিমূৰত থমক খাই ৰৈছিল। এক মুহূৰ্ত মনে মনে থাকি কৈছিল, এজন বন্ধুৰ পৰা এই কথা সুধি জানিব নালাগে অদিতি। ইমানবোৰ বছৰ নেদেখা বন্ধুৰ পৰা। আমি জানো ইমান বছৰ দূৰত আছিলোঁ অদিতি? নাছিলোঁ অলোকেশ, কেতিয়াও নাছিলোঁ। তুমি মোৰ ওচৰতে আছিলা, এতিয়াও আছা। ঠিক আছে, থোৱা। চকু পানী সামৰি অদিতিয়ে কৈছিল, কাইলৈ মেইল খুলিবা, আজি ৰাতি লিখিম। অলোকেশে আৰু দুটামান কথা কৈ ফোনটো কাটি দিছিল। একে সময়তে সি যেন কাটি দিছিল অদিতিৰ মনৰ বান্ধটো। সুদীৰ্ঘ সময়ৰ পিছত নিজৰ ভিতৰলৈ সোমাই আহিছিল অদিতি, নিজক চাবলৈ, নিজৰ পৃথিৱীখনক চাবলৈ। সুদীৰ্ঘ সময়ৰ নিৰ্বাসনৰ পৰা ওলাই আহিছিল অদিতি বাস্তৱৰ মুখামুখি হ'বলৈ। চকু মেলি চৌপাশলৈ চাবলৈ লৈ প্ৰথম চকুত পৰিছে প্ৰভাকৰ আৰু নিভাক। তাৰপিছত চকুত পৰিছে সুকন্যাক, কস্তুৰী আৰু কাজৰীক। প্ৰতিজন পৰিচিত মানুহ, প্ৰতিটো পৰিচিত বস্তু, প্ৰতিটো সঞ্চিত স্মৃতি একেলগে আহি যেন জুমুৰি দি ধৰি আছে। সুদীৰ্ঘ দিনৰ স্থবিৰতাৰ পৰা ওলাই আহি ভিতৰে ভিতৰে অস্থিৰ হৈ উঠিছে অদিতি। কৌতূহলী হৈ উঠিছে। অতীত আৰু বৰ্তমানৰ মধ্যবিন্দুত থিয় হৈ কাতৰ হৈ উঠিছে সীমাহীন যন্ত্ৰণাত। এই যন্ত্ৰণাক অতবোৰ বছৰে বন্দী কৰি থৈছিল অদিতিয়ে। নিজক জাপি কুচি সামৰি সুতৰি স্মৃতিৰ চুটকেছত বন্ধ কৰি থৈ এক অন্য জীৱন কটাই আহিছিল। এক গম্ভীৰ, শান্ত, মতামতহীন, দাবীহীন, দায়িত্বশীল প্ৰবক্তাৰ জীৱন, দায়িত্বশীল মাতৃৰ জীৱন। এই দুইটা পৰিস্থিতিৰ খোলাৰ ভিতৰত লুকাই আছিল অতীতৰ এক অন্য অদিতি। অলোকেশে আহি খুলি দিলেহি চুটকেছটোত সুমুৱাই থোৱা অদিতিক ওলোৱাই আনি নমাই থৈ গ'ল মাটিত। নিজৰ ভাঁজবোৰ খুলি নিজক চাবলৈ আৰম্ভ কৰিছে অদিতিয়ে। পুৰণি কাপোৰৰ গোন্ধ বিয়পি গৈছে বৰ্তমানৰ বতাহত। মিহলি হৈ গৈছে অতীত আৰু বৰ্তমান। চন্দন, অলোকেশ, প্ৰভাকৰ হতৰ ওচৰত আহি থিয় হৈছে সুকন্যা, কস্তুৰী, কাজৰীহঁত। আৰু অনেক আছে। অতীত আৰু বৰ্তমানৰ অনেক দুৱাৰ এতিয়াও বন্ধ হৈ আছে। কিন্তু যিকেইখন দুৱাৰ মুহূৰ্ততে খোল খাই গ'ল, সেইবোৰ দুৱাৰেদি ভুমুকিয়াই চায়েই যে অবাক হৈ গৈছে অদিতি। অস্থিৰ হৈ পৰিছে আৱেগ, যন্ত্ৰণা আৰু আশ্চৰ্যত। চন্দন নামৰ দুৱাৰখন নোখোলাকৈ জানো অতীতলৈ উভতি যাব পাৰিব অদিতি? পাৰে জানো কাজৰীহঁতৰ দুৱাৰ নোখোলাকৈ বৰ্তমানলৈ আহিবলৈ? চন্দন আৰু কাজৰী, কস্তুৰীয়ে বেৰি আছে অদিতিক, যাৰ চাৰিওফালে বিয়পি আছে অতীত নামৰ এক বিস্তৃত পৃথিৱী, বৰ্তমান নামৰ এক অচিনাকি জগত। কিয় আহিল অলোকেশে অদিতিক বিচাৰি? কিয় ফোন কৰিলে তাইক? এটা প্ৰজেক্টৰ দায়িত্ব দিবলৈ? ইমান সাধাৰণ এটা কাৰণত নিজৰ প্ৰতিজ্ঞা ভংগ কৰিব পাৰেনে অলোকেশে? ইমান সহজতে পাহৰি যাব পাৰেনে চন্দনৰ বাৰ্তাৰত ঘটা সেই ঘটনাটো?
পাহৰি যাব পাৰেনে চন্দনে দিয়া সেই অকল্পনীয় আঘাতৰ যন্ত্ৰণাক? অদিতিয়ে জানো পাৰিছে? চন্দনে দিয়া আঘাতৰ ক্ষতস্থান জানো লুকাই গৈছে সঁচা, কিন্তু আছে, কষ্টবোৰ এতিয়াও একেদৰে আছে। কেপিটেল কমপ্লেক্সৰ 12 নম্বৰ কোৱাৰ্টাৰত ঘটা প্ৰতিটো ঘটনাৰ, সেই কোৱাৰ্টাৰৰ পৰা দেখা সকলো ঘটনাৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে। মনত পৰিলেই চটফটাই উঠিব পৰাকৈ জীৱন্ত হৈ আছে সেই স্মৃতিবোৰ। অলোকেশে নিশ্চয় পাহৰি যোৱা নাই পৰম বন্ধু অলোকেশক। মিনিষ্টাৰ কলনীৰ কোৱাৰ্টাৰৰ ড্ৰয়িং ৰুমত মন্ত্ৰী চন্দনে কোৱা প্ৰতিটো কথাই কিজানি তাৰ মনত আছে। নাথাকিবই বা কিয়? চন্দন জানো তাৰ কাৰণে মন্ত্ৰী আছিল? চন্দন জানো তাৰ কাৰণে অদিতিৰ স্বামী আছিল? চন্দন আৰু অলোকেশৰ সম্পৰ্ক জানো সুবিধাবাদী মানুহ আৰু লোভী মন্ত্ৰীৰ সম্পৰ্ক আছিল? তেওঁলোকৰ বন্ধুত্ব জানো সামান্য সন্দেহত, সামান্য কথাত, সামান্য আঘাতত ভাঙিব পৰাকৈ ঠুনুকা আছিল? তথাপি ভাগি গ'ল। চন্দন আৰু অদিতিৰ লগত কেতিয়াও কোনো সম্পৰ্ক নৰখাৰ সিদ্ধান্ত লৈ, কোনো সম্পৰ্ক নৰখাৰ শপত খাই অলোকেশ এদিন গুচি গ'ল। তাৰপিছত অদিতিও গুচি গ'ল। কেপিটেল কমপ্লেক্স এৰি অন্য এক জীৱনলৈ, অন্য এক অদিতি হৈ আৰম্ভ হ'ল কাজৰী, কস্তুৰী আৰু চাকৰিক কেন্দ্ৰ কৰি এক অন্য জীৱন। পুৰণি জীৱনটোক, নিজকেও অনেক কষ্টৰে সামৰি সুতৰি জাপি কুচি ভৰাই থৈছিল অদিতিয়ে বিস্মৃতিৰ গহ্বৰত। সেই দিনবোৰত মাত্ৰ কোনো মুহূৰ্তত খং, দুখ, ক্ষোভ আৰু আক্ষেপত দহি মৰিছিল অদিতি। স্বপ্নভংগৰ তীব্ৰ যন্ত্ৰণাত ছটফটাই উঠিছিল। নিজৰ জীৱনৰ বিচ্যুতিৰ দিনবোৰৰ গ্লানি পৰা স্মৃতিৰ দহনত। কিমান বন্ধু আছিল সিহঁত, চন্দন, অলোকেশ আৰু অদিতি। চন্দন আছিল অসম আন্দোলনৰ এজন আশাৰী নেতা। অলোকেশ আছিল এজন বিখ্যাত হৈ উঠিব ধৰা সাংবাদিক। আৰু অদিতি কি আছিল? অদিতি কোন আছিল? কি আছিল অদিতিৰ স্থিতি? দুঃস্বপ্নই খেদি ফুৰা, সুতীব্ৰ যন্ত্ৰণা কঢ়িয়াই ফুৰা, মোমাইক মামীয়েকৰ আশ্ৰয়ত ডাঙৰ হোৱা এজনী আৱেগপ্ৰৱণ নিঃসংগ মানুহ, এজন বিদ্ৰোহী। কি আছিল অদিতিৰ নিজৰ বুলিবলৈ? দুটাকৈ আন্দোলনে সৰ্বোচ্চ কাহিনীয়ে অদিতিৰ কোন আছিল নিজৰ বুলিবলৈ? তেজৰ সম্পৰ্কেৰে কোনো নাছিল অদিতিৰ, কোনো নাছিল। ভাষা আন্দোলনৰ সময়ত দুৰ্বৃত্তই জ্বলাই দিয়া একুৰা জুয়ে পুৰি ছাই কৰি পেলাইছিল অদিতিৰ মাক দেউতাকক, ঘৰৰ সকলোকে। শাৰী শাৰী চিতাত মুখাগ্নি কৰি শিশু অদিতি গুচি আহিছিল মোমায়েক মামীয়েকৰ ঘৰলৈ। অসম আন্দোলনৰ আন একুৰা জুয়ে পুৰি ছাই কৰি থৈ গ'ল মোমায়েক মামীয়েকক, চুবুৰীটোৰ সকলোকে নিঃসংগ কৰি থৈ গ'ল অদিতিক। কোনো আত্মীয় স্বজন সেই বিপৰ্যস্ত অদিতিৰ ওচৰলৈ আগবাঢ়ি নাহিল। পুলিচে বিচাৰি ফুৰা সকলো নিয়ম ভাঙি অকলে অৰঙে দৰঙে ঘূৰি ফুৰা বিদ্ৰোহী এজনী গাভৰু ছোৱালীক নিজৰ ঘৰলৈ আহ্বান কৰাৰ প্ৰস্তুতি কাৰো নাছিল। অদিতিৰ সৈতে কোনেও নিজৰ ঘৰত সুমুৱাই নিব খোজা নাছিল। বিপদবিঘিনী পুলিচৰ দৃষ্টি। অদিতিয়ে বুজিছিল, কাকো আমনি দিয়া নাছিল অদিতিয়ে। বন্ধুৰ বাহিৰে আৰু একো নাথাকিল অদিতিৰ। অসম আন্দোলনৰ বাহিৰে নাথাকিল জীৱনৰ কোনো অৰ্থ, কোনো লক্ষ্য, কোনো অভিস্পা। চন্দন, অলোকেশ, কবিতা, প্ৰভাকৰ, শুভঙ্কৰ, বিভূতিহঁতৰ বন্ধুত্ব আৰু এটা পৰিয়াললৈ ৰূপান্তৰিত হোৱা কিছু সহ আন্দোলনকাৰীৰ অবিমিশ্ৰ ভালপোৱাই জীৱন বিচ্যুত হৈ পৰা অদিতিক ধৰি ৰাখিলে, উভতাই আনিলে জীৱনলৈ। নহয়, আৰু এজন আছিল আন্দোলনৰ মাজত হেৰাই যোৱা এখন মুখ, এটা স্মৃতি, অৰণ্যৰ, যিয়ে অদিতিক দিছিল ভালপোৱা নামৰ এটা ছায়াবৃত্ত শক্তি, দিছিল এটা সপোন, এটা সুতীব্ৰ অনুভূতি। তাৰপিছত গুচি গৈছিল অৰণ্যলৈ, মুক্তি সংগ্ৰামৰ সেনানী হবলৈ। অৰণ্যই আণ্টি ছাৰ আহিছে। চেণ্ডেলৰ শব্দ কৰি ভিতৰৰ পৰা কোনোবা এজন আহি আছে। অদিতি সচকিত হৈ উঠিছে। ভিতৰৰ দুৱাৰেদি সোমাই আহিল এজন দীৰ্ঘদেহী বয়স্ক মানুহ। সুকন্যাই আগবাঢ়ি গৈ সদায় অহা মানুহৰ দৰে হাঁহিত উজ্বলি উঠি ক'লে, গুড আফটাৰনুন ছাৰ। গুড আফটাৰনুন। গম্ভীৰ হাঁহি মাৰি নিজৰ টেবুলৰ ওচৰত থিয় হ'ল সি মানুহজন। অদিতিলৈ চালে, চাই থমক খাই ৰৈ গ'ল। নিৰ্বাক হৈ চাই থাকিল অদিতিৰ মুখলৈ। অদিতিয়েও চাই আছে। কলকলাই কথা কৈছে সুকন্যাই। ছাৰ, মই যে কৈছিলোঁ এয়া কস্তুৰীৰ মাক অদিতি চৌধুৰী আণ্টি, আৰু এয়া কাজৰী বা, কস্তুৰীৰ বা হয়। কস্তুৰী আৰু কাজৰীয়ে নমস্কাৰ জনালে। অদিতিৰ চকুৰ পৰা চকু ননমাই মানুহজনে গম্ভীৰভাৱে হাঁহিলে। মোৰ কোচিং ক্লাছত তোমাক আশা কৰা নাছিলোঁ অদিতি।
গতিকে আজিৰ খণ্ডটো ইমানেই আছিল আৰু পৰৱৰ্তী খণ্ডসমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদিহে আপোনালোকে আগৰ খণ্ডকেইটা চোৱা নাই তেতিয়াহ'লে চাব পাৰে, ডেছক্ৰিপশ্যনত মই লিংক এটা দি দিছোঁ। নহ'লে আপোনালোকে যদি উপন্যাসখন পঢ়া নাই তেতিয়াহ'লে বুজিবলৈ অকণমান অসুবিধা হ'ব। আগৰ খণ্ডকেইটা চালে সকলোখিনি ধুনীয়াকৈ বুজি পাব। ধন্যবাদ।